নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছোঁ। কোভিড মহামাৰীৰ এই সময়ত আজি আমি আপোনালোকৰ বাবে এনেকুৱা এটা কাহিনী লৈ আহিম যি কাহিনীৰ কথা গম পোৱাৰ পাছত এগৰাকী ব্যক্তিৰ প্ৰতি আপোনাৰ মনত শ্ৰদ্ধা উপজিব। কোভিডৰ এই সংকটৰ সময়ত একাংশ অসাধু লোকে ইয়াৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন সময়ত অত্যাধিক টকা সংগ্ৰহ কৰিছে, কিন্তু তাৰ মাজতেই এগৰাকী উবেৰ চালকৰ মহানুভৱতাই আজি আপোনাক এই চালকগৰাকীক সন্মান কৰিবলৈ বা তেখেতক চেলুট জনাবলৈ উদ্বুদ্ধ কৰিব। কোভিড আক্ৰান্ত লোকসকলৰ বাবে এম্বুলেন্সৰ যথেষ্ট অভাৱ ঘটিছে। বিশেষকৈ দিল্লী, উত্তৰ প্ৰদেশ আদিত পৰিৱেশ অতিকৈ ভয়াৱহ। হাস্পতাললৈ ততাতয়াকৈ নিয়াৰ বাবে এম্বুলেন্সৰ প্ৰয়োজন হয়। ঠিক তেনেকুৱা এটা কাহিনীয়ে বৰ্ণনা কৰিছে ঋতুপৰ্ণ চেটাৰ্জী নামৰ এইগৰাকী যুৱতীয়ে। ঋতুপৰ্ণ আৰু তেখেতৰ মাতৃ কোভিডত আক্ৰান্ত হৈছিল। প্ৰায় 12 দিন তেওঁলোক কোভিড আক্ৰান্ত হৈছিল। লাহে লাহে মাতৃ আৰু তেওঁ সুস্থ হোৱাৰ পাছত হঠাৎ মাতৃৰ অক্সিজেন লেভেল কমি যোৱা আৰম্ভ কৰে আৰু তাৰ বাবেই ততাতয়াকৈ মাতৃক চিকিৎসাৰ প্ৰয়োজন হয়। এখনৰ পিছত আন এখন এম্বুলেন্সলৈ কল কৰে ঋতুপৰ্ণাই, কিন্তু এম্বুলেন্স সেই মুহূৰ্তত উপলব্ধ নাছিল। ঋতুপৰ্ণাৰ মাতৃৰ অক্সিজেন লেভেল 80 পৰ্যন্ত কমি আহিছিল আৰু তেতিয়া তেওঁ উপায়ন্তৰ হৈ উবেৰ চালকক কল কৰা আৰম্ভ কৰে। এখন দুখন নহয়, 4খনকৈ উবেৰে তেওঁলোকক হাস্পতাললৈ লৈ যাবলৈ বিচৰা নাছিল, কাৰণ তেওঁলোক কোভিড পজিটিভ আছিল। 5খন উবেৰত তেওঁ কল কৰিলে আৰু সকলো কথা বৰ্ণনা কৰিলে। উবেৰ চালকগৰাকীয়ে ক'লে, মাত্ৰ 3 মিনিটত মই আপোনালোকৰ ওচৰত গৈ পাম। কেৱল সিমানেই নহয়, সেইগৰাকী উবেৰ চালকে মাতৃৰ বাবে প্ৰয়োজনীয় অক্সিজেন চিলিণ্ডাৰো কঢ়িয়াই লৈ গ'ল বাহনত। হাস্পতালৰ সন্মুখত তেওঁলোকৰ বাবে 4 ঘণ্টা সময় অপেক্ষা কৰিলে। হাস্পতাল গাৰ্ডৰ সৈতেও তৰ্কাতৰ্কি কৰিলে যাতে ঋতুপৰ্ণাৰ মাতৃক হাস্পতালত ভৰ্তি কৰাব পৰা যায়, কিন্তু এইগৰাকী উবেৰ চালক সম্পূৰ্ণৰূপে অচিনাকি আছিল ঋতুপৰ্ণাৰ বাবে। যি সময়ত ঋতুপৰ্ণা চেটাৰ্জীয়ে হাস্পতালৰ ফৰ্মেলিটিজ সম্পূৰ্ণ কৰিছিল, সেই মুহূৰ্তত এইগৰাকী উবেৰ চালকে মাতৃৰ চোৱা চিতাও কৰে আৰু ঋতুপৰ্ণা চেটাৰ্জীৰ মাতৃক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত নিশাৰ ভাগত পুনৰবাৰ ঋতুপৰ্ণাক নিজৰ ঘৰত থৈ যায় এইগৰাকী উবেৰ চালকে। উবেৰ চালকগৰাকীৰ এই মহানুভৱতাত এক প্ৰকাৰৰ আকৃষ্ট হৈ পৰিছিল ঋতুপৰ্ণা চেটাৰ্জী। সেই সময়ত উবেৰ চালকগৰাকীয়ে নিজৰ উবেৰৰ মিটাৰো বন্ধ কৰি ৰাখিছিল। 4 ঘণ্টা সময়ৰ বাবে মিটাৰ বন্ধ কৰি ৰখা উবেৰ চালকগৰাকীৰ এই আচাৰ ব্যৱহাৰত আকৃষ্ট হৈ পৰিছিল ঋতুপৰ্ণা আৰু তাৰ বাবেই উবেৰ চালকগৰাকীক অত্যাধিক ভাড়া দিব বিচাৰিছিল ঋতুপৰ্ণা চেটাৰ্জীয়ে। পিছে উবেৰ চালকগৰাকীয়ে ঋতুপৰ্ণাৰ পৰা অধিক ভাড়া ল'বলৈ অমান্তি হ'ল। তেওঁ ক'লে, এয়া মানৱতাৰ প্ৰতি মোৰ দায়িত্ব। এই কথাখিনি শুনাৰ পিছতেই ঋতুপৰ্ণা চেটাৰ্জী আচৰিত হৈ পৰিল। আজিৰ এই পৃথিৱীটো এনেকুৱা মানুহ থাকে নেকি, এনেকুৱা বহু প্ৰশ্ন তেওঁৰ মনলৈ আহিল আৰু তাৰ পাছত টুইটাৰত এইগৰাকী উবেৰ চালকৰ প্ৰতিটো কথাই তেওঁ বৰ্ণনা কৰি লিখিলে। ইয়াৰ পিছৰ দিনা ঋতুপৰ্ণাৰ মাতৃক আন এখন হাস্পতাললৈ লৈ যাবলগীয়া হ'ল। ঋতুপৰ্ণাই পুনৰ সেইগৰাকী উবেৰ চালককেই কল কৰিলে আৰু সেই দিনটোতো এইগৰাকী উবেৰ চালকে ঋতুপৰ্ণা আৰু মাতৃক সহায় কৰিলে মানৱতাৰ নিদৰ্শন দাঙি। কোভিড আক্ৰান্ত ৰোগীৰ ওচৰত সাধাৰণতে কোনো ব্যক্তি যাবলৈ ভয় খায়। এই উবেৰ চালকগৰাকীয়ে কিন্তু নিজৰ জীৱনৰ কথা চিন্তা নকৰিলে। ঋতুপৰ্ণা চেটাৰ্জীক তেওঁ ক'লে যে তেওঁ কোভিডৰ ভেকচিনৰ প্ৰথমটো ড'জ লৈছে আৰু বিগত বৰ্ষত তেখেত নিজেও কোভিডত আক্ৰান্ত হৈছে, সেইবাবে তেওঁ আত্মবিশ্বাসী যে তেখেতৰ কোভিড নহয়। এই মনোবল আৰু আত্মবিশ্বাস মনত ৰাখি এইগৰাকী উবেৰ চালকে ঋতুপৰ্ণা আৰু তেখেতৰ মাতৃক বিপদৰ সময়ত সহায় কৰিলে। ইতিমধ্যে আমি আপোনালোকক এইগৰাকী উবেৰ চালকৰ সেই মহানুভৱতাৰ কথা উল্লেখ কৰিছোঁ। দিল্লীৰ এইগৰাকী উবেৰ চালকৰ নাম হৈছে উদিত আগৰৱাল। উদিত আগৰৱালৰ এই কাহিনী টুইটাৰত ভাইৰেল হৈ পৰাৰ পাছতেই ঋতুপৰ্ণাই উবেৰ কৰ্তৃপক্ষকো টুইট কৰি জনালে। উবেৰ কৰ্তৃপক্ষই ইয়াৰ প্ৰত্যুত্তৰো দিলে
আৰু তাৰ পাছত উদিতলৈ ফোন কৰিলে উবেৰৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা। উবেৰৰ তৰফৰ পৰা উদিতক ধন্যবাদ জনোৱা হ'ল তেখেতৰ এই মানৱ সেৱাৰ বাবে। 23 এক দীঘলীয়া চিকিৎসাৰ পাছত ঋতুপৰ্ণাৰ মাতৃ সুস্থ হৈ উঠিল আৰু মাতৃক হাস্পাতালৰ পৰা নিজৰ ঘৰলৈ অনাৰ বাবে পুনৰবাৰ ঋতুপৰ্ণাই ফোন কৰিলে এইগৰাকী চালক উদিত আগৰৱালক। আগৰৱাল গৈ হাস্পাতালত উপস্থিত হ'ল আৰু এয়া হৈছে টুইটাৰত মাতৃ আৰু আগৰৱালৰ ফটোগ্ৰাফ দি ঋতুপৰ্ণাই কৰা টুইট। ঋতুপৰ্ণাৰ মাতৃও এইগৰাকী চালকক লগ পাই আৱেগিক হৈ পৰিল। আজিৰ পৃথিৱীতো উদিত আগৰৱালৰ নিচিনা মানুহ আছে, এই কথা এইগৰাকী ব্যক্তিয়ে প্ৰমাণ কৰি দেখুৱাইছে। সমগ্ৰ দেশে এইগৰাকী উবেৰ চালকক বাহ দিছে আৰু সকলোৱে কৈছে যে বিপদৰ সময়ত আচলতে থিয় দিয়াহে তেওঁ প্ৰকৃত বন্ধু, প্ৰকৃত মানৱ। কৰোনাৰ এই অতিমাৰীৰ সময়ত আমি এনেকুৱা কাহিনী বহু শুনো, য'ত কেতিয়াবা হাস্পাতাল, কেতিয়াবা কোনো এম্বুলেন্স চালক নাইবা অক্সিজেনৰ নামত সাধাৰণ জনতাক নিৰ্যাতন চলোৱা হয়, তেওঁলোকৰ পৰা অধিক টকা সংগ্ৰহ কৰা হয়। কিন্তু উদিত আগৰৱালৰ নিচিনা ব্যক্তিয়ে আদৰ্শ দেখুৱাইছে যে আজিও বিপদৰ সময়ত মানৱতা জীয়াই আছে। নিজৰ জীৱনৰ কথা নাভাবি এগৰাকী অচিনাকি মহিলাক আৰু তেখেতৰ মাতৃক সহায় কৰা এইগৰাকী উদিত আগৰৱাল সঁচাকৈয়ে সন্মানৰ যোগ্য। এই বাতৰিয়ে, এই খবৰে আপোনাক মোকো উদ্বুদ্ধ কৰিব জীৱনত আন বহু লোকক সহায় কৰি যোৱাৰ ক্ষেত্ৰত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ উদিত আগৰৱালৰ এই কাহিনী এতিয়া ভাইৰেল হৈ পৰিছে আৰু আমিও এইগৰাকী উবেৰ চালকৰ মানৱতাক চেলুট জনাইছোঁ।